আজি আমি 3 দিন ধৰি কৰ্মবিৰতি কৰি আছোঁ আমাৰ দাবীবিলাকৰ কাৰণে, কিন্তু আমাৰ দাবীৰ কাৰণে এতিয়ালৈকে আমি খা খবৰ পোৱা নাই। 2 দিনমান কৰিলোঁ, আজিও কৰিছোঁ, কিন্তু কোনো খা খবৰ পোৱা নাই। গতিকে আমি 20 বছৰ ধৰি চাকৰি কৰি আছোঁ, কিন্তু এই 20 বছৰত আমাৰ কোনো দিন চাকৰি নিয়মীকৰণ নহ'ল আৰু আমি কোনো যিবিলাক দাবী আছে সেইবিলাক কোনো সুবিধাও পোৱা নাই। আমাৰ 2017 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক কৈছিল, প্ৰতিশ্ৰুতি দিছিল যে 7 পেটো আমাক দিব, কিন্তু এতিয়ালৈকে আমি 7 পে পোৱা নাই আৰু আমি সমকামৰ সমমৰ্যাদাও পোৱা নাই। একেখন টেবুলতে বহি কাম কৰি আছোঁ, কিন্তু সেই এজনী চিষ্টাৰে 70-80 হাজাৰ টকা দৰমহা পায় আৰু আমি 20-25 হাজাৰ টকা দৰমহা পাওঁ। আৰু নতুন ছোৱালীবিলাকে ট্ৰেইনিং কৰি ওলাই আহিছে, সিহঁতক 8 লাখ 5 লাখ টকা কৰি লৈ সিহঁতক ৰেগুলাৰ কৰিছে, কিন্তু আমি যে 20 বছৰ ধৰি কাম কৰি আছোঁ, আমাৰ কথা মনত নপৰে নেকি? ছিনিয়ৰ বেচিছ হিচাপত আমাক ৰেগুলাৰ কৰিব নোৱাৰে নেকি? আৰু ফিল্ডত MDR CDR কাৰ কাৰণে কমিছে? আমাৰ কাৰণে কমিছে। ফিল্ডত যে আমি ইমান কষ্ট কৰি কাম কৰোঁ, নাও পাৰ হৈ চৰচাপুৰীত কিমান খোজকাঢ়ি যাই ক'ভিড যোদ্ধাত আমি আঁঠুৱাৰ তলৰ পৰা মানুহ টানি আনি আমি ভেকচিন দিছোঁ, ক'ভিড যোদ্ধাত ইমান কষ্ট কৰিছোঁ, কিন্তু আমাৰ সেই ক'ভিড যোদ্ধাত প্ৰতাৰণা কৰি আছে। কিন্তু আমাৰ এই দাবীবিলাক মানি লোৱা নাই, আমাক কোনো সা সুবিধা দিয়া নাই। আমি বেংকত গ'লেও কোনো এটা লোনো নাপাওঁ, গ'লে কয় যে আপোনালোকে NHM চিষ্টাৰ। গতিকে আমাক NHMত এই ৰেগুলাৰ কৰিব লাগে আৰু আমাৰ সমকামৰ সমমৰ্যাদা দিব লাগে আৰু আমাৰ 7 পে দিব লাগে। গতিকে আমাৰ যিবিলাক সা সুবিধা সেই ৰেগুলাৰৰ সমান চব দিব লাগে। যদি নিদিয়ে তেনেহ'লে আমাক ৰেগুলাৰ কৰক। আমাৰ ৰেগুলাৰ কৰিবই লাগিব, কাৰণ ইতিমধ্যে আমাৰ বয়স পাৰ হৈ গৈ আছে। এতিয়া আমাৰ বয়স নাই, এতিয়া আমাৰ ইণ্টাৰভিউ দিয়াৰ বয়সেই নাই। গতিকে আমি ইমান বছৰ কাম কৰিও আমি ইমান দুখৰ মাজত কাম কৰি আমি বিয়া বাৰু হৈছে, আমাৰ বাচ্চা হৈছে। বেলেগ চিষ্টাৰে ভাল স্কুলত ল'ৰা ছোৱালী পঢ়াব পাৰে ৰেগুলাৰকৈ যায়, কিন্তু আমি পঢ়াব নোৱাৰোঁ, কাৰণ আমি যিখিনি টকা পাওঁ সেইখিনি দি আমাৰ নাতে, আমাৰ খোৱাই নচলে। মানুহ আমাৰ ষ্ট্ৰাইক কৰাৰ কোনো মনত নাই আমাৰ, কিন্তু আমাৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ হোৱা নাই, সেইকাৰণে আমি ষ্ট্ৰাইকত বহিছোঁ। আমাৰ প্ৰধান দাবীসমূহ হৈছে আমাক স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ দি আমাক স্থায়ী পদত নিযুক্তি দিব লাগে, এইটো হ'ল প্ৰথম দাবী। দ্বিতীয় দাবী হৈছে আমাৰ পে স্কেল আৰু সপ্তম দৰমহা হিচাপে আমাক দৰমহা দিব লাগে চৰকাৰে, আৰু লগতে স্থায়ী কৰ্মচাৰীসকলে যেনেকুৱা সা সুবিধা পায় তেনেকুৱা সা সুবিধা দিব লাগে আমাক, যেনেকুৱা পেঞ্চন, গ্ৰেচুইটি বেনিফিট, হোম লোন, কাৰ লোন ইত্যাদিকে ধৰি যিবিলাক সমস্ত সা সুবিধা চৰকাৰী কৰ্মচাৰীয়ে পায়, সেই সমস্ত সেইসমূহ সা সুবিধাসমূহ আমাক দিব লাগে। লগতে 2013 ভাৰ্ডিক্ট নাম্বাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট 2013 ভাৰ্ডিক্ট নাম্বাৰ 206 মতে আমাক সমকাম, সমদৰমহা আৰু সমমৰ্যাদা পাব লাগে। মই আগতে কৈছোঁ, আমি মানৱ সেৱাৰ লগত জড়িত মানুহ, আমাৰ ধৰ্মঘট কৰাৰ বা ষ্ট্ৰাইক কৰাৰ কোনো ইচ্ছা নাই, কিন্তু আমাৰ চেণ্ট্ৰেল কমিটিয়ে যিটো সিদ্ধান্ত ল'ব আগন্তুক দিনত আমি সেইটো কামেই কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।